মই বেছি ধনী মানুহৰ লগত নাথাকোঁ গুৱাহাটীত কেইবাটাও পাগল আছে মোক পাগল নিচিনা ভাল পায় মানুহে পাগল বুলি কয় তাহাঁতক মই নকওঁ কিন্তু মোক দেখিলে জয় জুবিনদা বুলি কয় চ' দ্যাটছ দ্য ফ্ৰেণ্ডশ্বিপ বেছি ধনী চনী মানুহৰ লগত থাকি লাভ নাই আচলতে মানে যি বুজি নাপায় যি জীৱনটো বুজি নাপায় আচলতে মই তেনেকৈ থাকি ভাল পাওঁ মোৰ চাকৰি কৰা মানুহ নহয় মোৰ চাকৰ নহয় মোৰ এতিয়া মেজিষ্ট্ৰেট আছিলে চাকৰি কৰা মানে চাকৰ এইটো আৰু চাকৰ হ'ব নোৱাৰোঁ হ'লে ৰজা তই জুবিন পাগলা নহয় মই বোলো হয় ঠাণ্ডা দিন কৈছে মই জানো তই ৰাণা কলিতা ঘৰত থাকা বোলো হয় তই ৰাতি ঘূৰি ফুৰা বোলো হয় দিনত শুই থাকা বোলো হয় চব হয় আৰু উপায় নাই তই পাগলা ময়ো পাগলা দে হেল্ল' এভৰিৱান গুড মৰ্ণিং সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আৰু এতিয়া বোলে খুব ধুনীয়া এটা ইণ্টাৰভিউ চাওঁ অসমৰ হাৰ্টথ্ৰব জুবিনদাৰ এটা আগতে নেদেখা আগতে নুসুধা কিছুমান প্ৰশ্নৰ এটা ইণ্টাৰভিউ কৰা হৈছে এই ইণ্টাৰভিউটো আপোনালোকৰ চাই বহুত বেছি ভাল লাগিব অসমৰ সম্পদ অসমৰ এটা অনুষ্ঠান হ'ল জুবিন গাৰ্গ আৰু জুবিনদাৰ কথানো জানিবলৈ কাৰ মন নাথাকে আৰু এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব জুবিনদাৰ আগতে নজনা কিছুমান কথা আগতে নজনা কিছুমান ৰিলেশ্যনশ্বিপৰ কথা আৰু কিছুমান সম্বন্ধৰ কথা যিবিলাক জুবিনদাই এতিয়াও মেইনটেইন কৰি আছে সেই কিছুমান কথাৰে আজিৰ ইণ্টাৰভিউটো কৰা হৈছে আপোনালোকে চাব ভিডিঅ'টো চাই বহুত বেছি ভাল লাগে বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ গুচি যায় মোৰ শৈশৱটো আচলতে মই মা দেউতাৰ লগত বহুত বেছি পাইছোঁ কিন্তু মেট্ৰিক পাছ কৰাৰ পিছত মই ইমান পোৱা নাই কাৰণ মই ওলাই আহিলোঁ যোৰহাটত যদিও আছিলোঁ মই মানে আফটাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যোৰহাটত পঢ়িছোঁ তেতিয়া ঘৰত আছিলোঁ বুলি ক'ব পাৰি আৰু কিন্তু তেতিয়া মই ফুল্লি মানে প্ৰফেচনেলি মই সোমাই দিলোঁ মিউজিকত কীবৰ্ড বজাওঁ তেতিয়া মই গান কম গাওঁ মানে যিবিলাকে মোৰ ওচৰ চুবুৰীয়া মানে ওচৰৰ মানুহবিলাকে জানে মই গান গাওঁ বুলি কয় আই ইউজ টু প্লে এজ এ মিউজিচিয়ান চ' কম্প'জ কৰোঁ কীবৰ্ড বজাওঁ তাবলা বজাওঁ তেনেকৈ ঘূৰি ফুৰোঁ আৰু ঘৰত থকাটো কম তেতিয়া সেই তেতিয়াৰ পৰা মানে অলমষ্ট ঘৰৰ পৰা আঁতৰত বুলিয়ে ক'ব লাগিব আৰু তেতিয়া নাইট চুপাৰত আহোঁ গুৱাহাটী আহোঁ মোৰ চাকৰি কৰা মানুহ নহয় মোৰ চাকৰ নহয় মোৰ এতিয়া মেজিষ্ট্ৰেট আছিলে চাকৰি কৰা মানে চাকৰ এইটো আৰু চাকৰ হ'ব নোৱাৰোঁ হ'লে ৰজা হওঁ আৰু ইভেন গৰিমাও মানে ইমান এটাচ মানে চবৰ লগত ভণ্টি হওক দেউতা হওক আৰু এতিয়া তাই চাই বহুত বস্তু মইতো ঘূৰিয়ে ফুৰোঁ মই আজি 25 দিন ঘৰলৈ যোৱা নাই পৰহি গৈছোঁ দেউতাক লগ পাইছোঁ দেউতাক কৈছে কাম চলি আছে ন বোলো কাম চলি আছে আকৌ ষ্টুডিঅ'লৈ গুচি আহিলোঁ চ' ইটছ এন আণ্ডাৰষ্টেণ্ডিং দেউতা জানে যে ই আৰু চুটকেছটো ল'লে মানে গ'ল আৰু 15 দিন নাই একো প্ৰশ্ন নকৰে সোধে খালি ক'ত শ্ব' ক'ত আছে বোলো আমুক আছে শ্বুটিং সিমানটোৱে বছ কেতিয়াবা মই চাহ একাপ বনাই দিওঁ ৰাতিপুৱা সেইটো ভাল পায় চ' মই সেই ধৰণে অকণ মেইনটেইন কৰিব চেষ্টা কৰোঁ মোৰ সম্পৰ্কটো বৰ দিগদাৰ মানে এইটো বহুত বেছি বিশাল এতিয়া সম্পৰ্ক বুলি ক'বলৈ গ'লে মানে কিছুমান মানুহ এনেকুৱা আছে মই চিনিয়ে নাপাওঁ আৰু পুৰণি এতিয়া বন্ধু বান্ধৱবিলাক বেছিভাগ বাহিৰত থাকে এতিয়া যোৰহাট গ'লে মই কেইটামানকহে লগ পাওঁ 3-4টামানত বাকীবোৰ চব বাহিৰত ফোনত কেতিয়াবা কথা হয় ক'ৰবাত কেতিয়াবা লগ পাওঁ ভাল লাগে খালি মই গ'লে চবকে মানে একেলগ কৰিবলৈ মানে চেষ্টা এটা দিওঁ কেতিয়াবা হৈও যায় সেইটো বঢ়িয়া লাগে আৰু চবে বিভিন্ন কামত নিজৰ কামত ব্যস্ত হৈ থাকে চ' ডিষ্টাৰ্বো নকৰোঁ খালি লগ পালে ভাল লাগে মোৰ ৰিলেশ্যনটো এতিয়া খুব বেছি ষ্টুডিঅ' অৰিয়েণ্টেড কাৰণ মই ষ্টুডিঅ'ত বেছিকৈ থাকোঁ আৰু যিয়ে মোক লগ পাব বিচাৰে ষ্টুডিঅ'ত আহে ইয়াতে লগ পায় আৰু কিছুমানে ৰাস্তাই ঘাটে গ'লে ক'ৰবাত লগ পায় সেইটো বেলেগ কথা আৰু শ্ব'ৰ কথাটো নকওঁ শ্ব'টো আৰু শ্ব'ত কেনেকৈ পাৰ হয় গমেই নাপাওঁ 3 ঘণ্টা যাওঁ প্ৰগ্ৰেম কৰোঁ গুচি আহোঁ কোনো যাবলৈ টাইম নাপাওঁ ওচৰত যদি মোৰ মাহী ঘৰো আছে মই যাবলৈ সময় নাপাওঁ মোৰ ডাঙৰ মাহী চি ইজ লাইক মাই মাদাৰ মাৰ পিছৰজনী পাৰ্কিনছন ডিজিজ আছে খোজকাঢ়িব নোৱাৰে ভালকৈ চ' মই মাহীক লগ কৰিম মই কনফাৰেঞ্চখন মই কেঞ্চেল কৰি দিলোঁ মই নাহোঁ সেইটো কাৰণে বেয়াও পাইছে মোক সেইটো বেলেগ কথা কোনোবা আহিছিলে সুভাষ ঘাই আহিছিলে লিড আৰ্ট ফেষ্টিভেল ধুনীয়া ফেষ্টিভেল হৈছে বাকী হেল্প কৰি মই কৰি দিছোঁ বোলো মই নাযাওঁ মই মাহীক লগ কৰি যাম চ' আই ৱাজ উইথ মাই মাহী ষ্টুডিঅ'তে কাম কৰি থাকোঁ ইয়াত থাকোঁ চব আহে ইয়াতে লগ পাওঁ
কিন্তু সকলোৰ কাৰণে সম্ভৱ নহয় আৰু আমাৰ পৰিয়ালটো বহুত ডাঙৰ ইটছ এ বিগ ফেমিলি লাইক মোৰ দেউতাহঁতৰ 16টা ল'ৰা ছোৱালী দেউতা মোৰ 9জন খুৰা জেঠাই পেহী টোটেল 16টা মানে ইমানেই ডাঙৰ ফেমিলি আমাৰ ঘৰত খুৰী এসোপা গোটেই 9জনী খুৰী মানে হাহাকাৰ কৰি দিয়ে মোক লগ পালে চ' টাইম মিলাবলৈ বিৰাট দিগদাৰ আৰু বেছি খালি এটা কথা ভাল বেছিভাগ যোৰহাটত থাকে যোৰহাটত যদি মই 2 দিন থাকি দিওঁ মই চবকে লগ পাই যাওঁ বেছিভাগ কেইজনমান বেলেগত থাকে জেঠাই ডিব্ৰুগড়ত থাকে জেঠাই ইজ 89 নাও মই বেছি ধনী মানুহৰ লগত নাথাকোঁ ৰাস্তা পাগলটোৱে মোক ভাল পায় গুৱাহাটীত কেইবাটা পাগল আছে মোক পাগল নিচিনা ভাল পায় মানুহে পাগল বুলি কয় তাহাঁতক মই নকওঁ কিন্তু মোক দেখিলে জয় জুবিন দা বুলি কয় মই এতিয়া বৃন্দাবন ছুপাৰ মাৰ্টৰ ওচৰত 2টামান আছে তাহাঁতক মানুহে পাগল বুলি কয় মই নকওঁ কিন্তু তাহাঁতে সদায় আহে মোক সদায় লগ ধৰে চ' দেটছ দ্য ফ্ৰেণ্ডশ্বিপ আৰু মোক ধুনীয়াকৈ ৰেচপেক্ট কৰে মোৰ গান গায় মোৰ ধৰণৰ কাণফুলি পিন্ধিবলৈ চেষ্টা কৰে চ' দেটছ দ্য ৰিলেশ্যন একচুৱেলি বেছি ধনী চনী মানুহৰ লগত থাকি লাভ নাই আচলতে মানে যি বুজি নাপায় যি জীৱনটো বুজি নাপায় আচলতে মই তেনেকৈ থাকি ভাল পাওঁ মানুহ দেখিছোঁ সৰু মানুহ দেখিছোঁ বিভিন্ন জাতি বিভিন্ন ভাষা মই ক্লাছ 3লৈকে ইংলিছ মিডিয়ামত পঢ়া ক্লাছ 4 মই নাই পঢ়া মই জাম্প মাৰিছোঁ 3 পৰা মই 5 মাৰিছোঁ 5, 6, 7 মই বেংগলী মিডিয়াম পঢ়িছোঁ সেইবিলাকে মোক বহুত কথা শিকালে আৰু বহুত মানুহ লগ পালোঁ বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনজাতি বিভিন্ন কালচাৰ চ' সেইটো মোৰ কাৰণে এটা এডভান্টেজ বুলি ক'ম মোক কৈছে তই জুবিন পাগলা নহয় মই বোলো হয় ঠাণ্ডা দিন কৈছে মই জানো তই ৰাণা কলিতা ঘৰত থাকা বোলো হয় তই ৰাতি ঘূৰি ফুৰা বোলো হয় দিনত শুই থাকা বোলো হয় চব হয় আৰু উপায় নাই তই পাগলা ময়ো পাগলা দে বোলো বঢ়িয়া তাৰপিছত ঠাণ্ডা দিন মই যিটো জেকেট পিন্ধি আছিলোঁ তাক পিন্ধাই থৈ গুচি আহিলোঁ চ' মোৰ সেই ধৰণৰ ঘটনা ঢেৰ আছে পাই থাকোঁ এইবিলাক দিজ আৰ ইনচিডেণ্টছ লাইক দে লাভ মি আই এনজয় ইট কিছুমান বস্তু হয় মানে কি সেই প্ৰথম টিচাৰৰ ইম'শ্যনটো বেলেগ আৰু সেইটো থাকি যায় গোটেই জীৱন বয়স হ'লেও চ' সেইটো এতিয়াও আছে